কামৰূপৰ বংশস্থিত ভৃংগেশ্বৰ উচ্চ মাধ্যমিক বিদ্যালয়ত বিশিষ্ট সমাজকৰ্মী দেবেন্দ্ৰনাথ কাকতিৰ অভিনন্দন গ্ৰন্থ ৰদৰ স্তাৱক উন্মোচনী সভা এখনি ৰবিবাৰে অনুষ্ঠিত কৰা হয়। সভাৰ আৰম্ভণিতেই প্ৰাণৰ শিল্পী প্ৰয়াত জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনোৱা হয়। সভাৰ সভাপতিত্ব কৰে অপসৰী প্ৰধান শিক্ষক ভগৱান বৈশ্যই। অভিনন্দন গ্ৰন্থ ৰদৰ স্তাৱক উন্মোচন কৰে বিশিষ্ট সাহিত্যিক ধীৰেন শৰ্মাই। সভাত মুখ্য অতিথিৰ আসন অলংকৃত কৰে বংশৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী উপাধ্যক্ষ মদন মোহন দাসে। সভাত আমন্ত্ৰিত অতিথি দুধনৈ মহাবিদ্যালয়ৰ অৱসৰী অধ্যাপক ডক্টৰ হৰমোহন দাস, শুৱালকুছি বুদ্ৰাম মাধৱ ভট্টাধিকাৰ মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক অতুল দাস, বিজেপিৰ যুৱ নেতা প্ৰকাশ চন্দ্ৰ দাস, অধিবক্তা মৃদুল মালাকাৰকে প্ৰমুখ্যে শতাধিক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। সভাৰ আগ ধৰে অভিনন্দন গ্ৰন্থ সম্পাদনা সমিতিৰ সম্পাদক ৰমেন ভৰালীয়ে। উল্লেখ্য যে প্ৰকৃত সমাজসেৱক দেবেন্দ্ৰনাথ কাকতিদেৱৰ সমাজ জীৱনত আগবঢ়োৱা সাহিত্য, সংস্কৃতি, শিক্ষা, ক্ৰীড়া, আধ্যাত্মিকতাৰ বিভিন্ন দিশ অভিনন্দন গ্ৰন্থ ৰদৰ স্তাৱকত সন্নিৱিষ্ট কৰা হৈছে। আমাৰ এই বংশৰ ভৃংগেশ্বৰ হাইস্কুলৰ আমি ইয়াত সমবেত হৈছোঁ। মই শ্ৰীযুত দেবেন্দ্ৰ বনবৰুৱাতে মই মোৰ চিনাকি দিছোঁ। মোৰ নাম শ্ৰীযুত দেবেন্দ্ৰনাথ কাকতি। মই এজন জ্যেষ্ঠ নাগৰিক। মোৰ যোৱা 24 অক্টোবৰত 78 বছৰত মই ভৰি দিলোঁ। গতিকে যোৱা মাৰ্চ মাহত আমাৰ কেইজনমান ব্যক্তিয়ে সমাজৰ বিশেষকৈ নিত্যানন্দ নাথ আৰু ৰমেন ভৰালীয়ে মোক উৎসাহিত কৰিছিল যে দাদা আপুনি সমাজত বহুত কাম কৰি ফুৰি আছে, গতিকে আপুনি যদি ইচ্ছা কৰে তেনেহ'লে আমি এখন আপোনাৰ নামত অভিনন্দন গ্ৰন্থ কৰিব বিচাৰোঁ, কিন্তু আপোনাৰ সহায় সহযোগিতা লাগিব। তেওঁলোক দুজনে মোৰ ভাতৃসমূহ খুব মই মৰম কৰোঁ আৰু তেওঁলোকে যিটো মোক উৎসাহিত কৰিলে সেই উৎসাহিত কৰাৰ ফলস্বৰূপে আজি মাৰ্চৰ পৰা প্ৰায় 8-9 মাহ ধৰি লাগি আমাৰ কমিটিখনে এই মোৰ গ্ৰন্থখন আজি উন্মোচন কৰিবলৈ মোক সুবিধাকণ দিলে। গতিকে তাৰ কাৰণে মই তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে আমাৰ আজি এই গ্ৰন্থ উন্মোচনী সভাত যিখিনি ব্যক্তি আহি মোক ইয়াত সহযোগ কৰিলে, সাংবাদিকসকলকো মই ধন্যবাদ জনাইছোঁ। তেখেতসকলে মোক সুন্দৰভাৱে উৎসাহিত কৰিছে আৰু অনাগত দিনতো যাতে মই এনেকৈ সমাজৰ কাম কৰি যাব পাৰোঁ, গতিকে মই সকলোৰে পৰা শুভেচ্ছা বিচাৰিছোঁ, আশীৰ্বাদ বিচাৰিছোঁ, মৰম বিচাৰিছোঁ। গতিকে পুনৰবাৰ মই আপোনালোকক ধন্যবাদ দিছোঁ, যাতে অনাগত দিনত মই মোৰ দেহা ভালে থকালৈকে যাতে আমি সমাজৰ কামত আগবাঢ়ি গৈ সমাজখনৰ নেতৃত্ব দি আগবাঢ়ি যাব পাৰোঁ। গতিকে মই আৰু বিশেষ বেছি দীঘলীয়া নকৰোঁ। ইয়াকে কৈ মই মোৰ চমুৰ বক্তব্যৰ সামৰণি মাৰিছোঁ। পুনৰবাৰ আপোনালোকক মই মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। দেবেন্দ্ৰনাথ কাকতিৰ অভিনন্দন গ্ৰন্থ আৰু সম্পাদনা কৰিছে ৰমেন ভৰালী আৰু নিত্যানন্দ নাথ, আৰু সভাপতি হ'ল আমাৰ ভগৱান বৈশ্য, আৰু আন কেইবাজনো আছে। কাৰ্যকৰী সভাপতি আছে আমাৰ ধ্ৰুৱ মালকৰ, আৰু উপসভাপতি আছে সনাতন বৈশ্য, আৰু তাৰপিছত আমাৰ আন উপদেষ্টাবিলাক আছে। গতিকে গোটেইখিনিকে মই মোৰ আন্তৰিক ধন্যবাদ জনাইছোঁ, যাতে আমি আজি আমাৰ সাহিত্য সমাজে বংশৰ যিখিনি সাহিত্য সমাজে কোৱা মতে আগতে ইয়াত আমাৰ মানে অভিনন্দন গ্ৰন্থ এবাৰো প্ৰকাশ হোৱা নাই। এইখনে প্ৰথম বুলি কৈছে, কিন্তু স্মৃতি গ্ৰন্থ হৈছে। গতিকে এইখনে প্ৰথম, গতিকে ৰেকৰ্ড হৈ থাকিলে ভাল পাম। আৰু ইয়াকে লৈ আমাৰ যাতে নৱপ্ৰজন্মই, উঠি অহা প্ৰজন্মই আমাৰ সমাজখন নেতৃত্ব দিবলৈ তেওঁলোকে সুবিধা পায়। গতিকে ইয়াকে মই কৈ মোৰ চমু বক্তব্য সামৰণি মাৰিছোঁ। পুনৰবাৰ আমাৰ সাংবাদিক সন্থাক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। বংশৰ অঞ্চলৰ বিশিষ্ট সমাজকৰ্মী, মানুহ ভাল পোৱা এজন ব্যক্তি, বংশৰ অঞ্চলত সকলোৰে মাজত পৰিচিত এজন জ্যেষ্ঠ নাগৰিকেই কওক, এজন যুৱ প্ৰজন্মৰ ব্যক্তি কথাই কওক, এজন 50 বছৰীয়া সুঠাম ডেকাৰ কথাই কওক, সকলোৱে দেবেন্দ্ৰনাথ কাকতিক জানে। তেখেতৰ 78 সংখ্যক জন্মদিন উপলক্ষে ৰদৰ স্তাৱক নামৰ এখন অভিনন্দন গ্ৰন্থ আজি বংশৰ ভৃংগেশ্বৰ হাইস্কুলত আনুষ্ঠানিকভাৱে শুভ উন্মোচন কৰিলে অসমৰ এগৰাকী বিশিষ্ট সাহিত্যিক, অসম সাহিত্য সভাৰ কৰ্ণধাৰ সমিতিৰ সদস্য তথা কামৰূপ জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি
শ্ৰদ্ধা ধীৰেন শৰ্মাদেৱে। তেখেতে উন্মোচনী গ্ৰন্থখন উন্মোচন কৰি শ্ৰদ্ধাৰ জ্যেষ্ঠ নাগৰিক, সমাজকৰ্মী, মানুহ ভাল পোৱা দেবেন্দ্ৰনাথ কাকতিদেৱৰ জীৱন আৰু কীৰ্তি সম্পৰ্কে ইয়াত আলোকপাত কৰিলে। দেবেন্দ্ৰনাথ কাকতিৰ বিষয়ে সুন্দৰভাৱে ৰাইজৰ মাজত তেখেতৰ যি কৰ্মোদ্যমী, যি তেখেত সমাজক ভাল পাই বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ হকে কাম কৰিছে, সেই বিষয়ে আলোকপাত কৰিছে। আমি সন্মানীয় ধীৰেন শৰ্মাদেৱক আনুষ্ঠানিকভাৱে ধন্যবাদ জনাইছোঁ। আৰু এই ৰ'দৰ স্তাৱক গ্ৰন্থখন উন্মোচনী সভাত বংশৰ সমাজ জীৱনৰ লগত, বংশৰ অঞ্চলৰ সমাজ জীৱনৰ লগত জড়িত বিভিন্ন ব্যক্তি উপস্থিত থাকি আমাক সঁচাকৈ আহ্লাদিত কৰিছে। আৰু এই গ্ৰন্থখন আনুষ্ঠানিকভাৱে সম্পাদনা কৰিছে মোৰে ভাতৃপ্ৰতিম শিক্ষক, এগৰাকী কবি নিত্যানন্দ নাথ আৰু মই নিজে। মই সকলোৰে সহযোগিতা কামনা কৰিছোঁ। এই গ্ৰন্থখন সকলোৱে পঢ়ক আৰু ভৱিষ্যত প্ৰজন্মৰ বাবে এটি আদৰ্শ হৈ ৰওক। ধন্যবাদ। মানুহৰ জীৱন আচলতে বিশাল হ'ব লাগে, দীঘলীয়া হোৱাটো বেছি প্ৰয়োজন নাই। আৰু সেই দৃষ্টান্ত দাঙি ধৰিয়ে দেবেন্দ্ৰনাথ কাকতি ডাঙৰীয়াই তেখেতৰ আজিৰে আপোনাৰ ৭৮ বছৰীয়া জীৱনকালত আমাৰ বংশৰ অঞ্চলৰ সমাজ জীৱনত তেখেতৰ যি অৰিহণা, এই অৰিহণা সম্পৰ্কে আমাৰ বংশৰ অঞ্চলৰে লগতে দাঁতিকাষৰীয়া অঞ্চলবোৰৰ বিভিন্ন গুণী জ্ঞানী ব্যক্তিয়ে তেখেতৰ যি অৱদান, এই অৱদান সম্পৰ্কে এখন অভিনন্দন গ্ৰন্থ আজি ইয়াত উন্মোচন কৰা হয়। এই অভিনন্দন গ্ৰন্থখনৰ নাম আছিলে ৰ'দৰ স্তাৱক। এই ৰ'দৰ স্তাৱকে সঁচা অৰ্থত আমাৰ সমাজত ৰ'দৰ পোহৰ বিলাওক, আমি সেইটোৱে কামনা কৰোঁ। আৰু আমাৰ দেবেন্দ্ৰনাথ কাকতি ডাঙৰীয়াৰ দৰে তেওঁৰ আদৰ্শৰ যোগেদি আমাৰ নতুন প্ৰজন্মই যাতে সমাজত সঁচা অৰ্থত তেওঁলোকৰ সামাজিক জীৱনৰ যিটো আপোনাৰ দৰকাৰী যিটো অংগ, এই দৰকাৰী অংগটো যাতে পাহৰি নাথাকি তেওঁলোকে নিজকো যাতে সমাজত বিলীন কৰি দিয়ে, সেইটোৱে আমি অনুৰোধ। আমাৰ বহুত সময়ত কি হয়, বিভিন্ন মানুহে চাকৰি বাকৰি পাই এসময়ত নিজকে অকলশৰীয়া অনুভৱ কৰে আৰু তেওঁলোকে সমাজৰ পৰা বাহিৰত থাকিবলৈ চেষ্টা কৰে। আমি অনুৰোধ কৰিম যে আমাৰ জ্যেষ্ঠসকল যিসকলে আপোনাৰ চাকৰি কাৰ্যকালৰ পিছত তেওঁলোকে ঘৰত বহি থাকে, ঘৰত বহি নাথাকি তেওঁলোকে সমাজৰ কামতে মনোনিৱেশ কৰিব লাগে। আধুনিক সমাজ খুব জটিল সমাজ। এই জটিল সমাজত নিজৰ ঘৰত থাকি মানুহে কেতিয়াও শান্তি লভিব নোৱাৰে। তেওঁলোকে সমাজত ওলাই আহিব লাগে আৰু সমাজৰ সমস্যাৰ লগত, সমাজৰ বিভিন্ন ভাল কামৰ লগত জড়িত হৈ তেখেতসকলে আমাৰ সমাজখনক আগুৱাই নিব লাগে। আৰু তেতিয়াই সমাজত সঁচা অৰ্থত আমাৰ সমাজখন আগুৱাই যাব আৰু সমাজৰ বিকাশ হ'ব। বৃহত্তৰ বংশৰ অঞ্চলৰ এসময়ৰ সমাজ গঢ়া খনিকৰ বংশৰ বৈভৱ প্ৰয়াত মাণিক চন্দ্ৰ কাকতিৰ সুযোগ্য সন্তান দেবেন্দ্ৰনাথ কাকতিৰ আজি এখন অভিনন্দন গ্ৰন্থ উন্মোচন হ'ল, ৰ'দৰ স্তাৱক। গ্ৰন্থখন আমাৰ সন্মানীয় ৰমেন ভৰালী আৰু মই নিজেই সম্পাদনা কৰিছোঁ। গ্ৰন্থখনত দেবেন্দ্ৰনাথ কাকতিদেৱৰ জীৱনৰ সমস্ত যি পৰিক্ৰমা, তেখেতে অৰুণাচলত চাকৰি কৰাৰ পৰা আদি কৰি বৃহত্তৰ সমাজৰ সৈতে সামাজিক কামত একাত্ম হোৱাৰ যি তেওঁৰ খোজ, এই গোটেইখিনি জীৱন পৰিক্ৰমা সামৰি ৰ'দৰ স্তাৱক সম্পাদনা কৰা হৈছে। গ্ৰন্থখনিত আমি তেখেতক পাৰ্যমানে আমি উজ্জীৱিত কৰিবলৈ চেষ্টা কৰিছোঁ আৰু এই গ্ৰন্থখনৰ জৰিয়তে নৱপ্ৰজন্মই ভৱিষ্যতে সমাজৰ কাম কৰিবলৈ অনুপ্ৰেৰণা পাব বুলি আমি আশা ৰাখিছোঁ। গ্ৰন্থখন ৰাইজে আঁকোৱালি ল'লে আমাৰ শ্ৰম সাৰ্থক হ'ব আমি অনুভৱ কৰিম। ধন্যবাদ। হাজোৰ পৰা অনামিকা কলিতা ৰিপৰ্ট, নিউজ 365। Stay informed, stay ahead. News NE 365.